সকলোকে নমস্কাৰ তো আপোনালোক সকলোৱে এটি বহুতেই সুখবৰ লৈ আহিছো যে অসম পুলিচৰ যেটো এবি ইউবি আৰু সাব ইন্সপেক্টৰৰ কাৰণে যে সকল বন্ধু বান্ধৱী এপইন্টমেন্ট লেটাৰৰ কাৰণে অপেক্ষা কৰি আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেসবুক লাইভ যোগে ঘোষণা কৰিলে যে আপোনালোকৰ যেটো এপইন্টমেন্ট সমূহ আছে এই এপইন্টমেন্ট সমূহ 3 ডিসেম্বৰ তাৰিখে দিয়া হ'ব অৰ্থাৎ 3 ডিসেম্বৰত আপোনালোকে খানাপাৰা ফিল্ডত যাব গুৱাহাটীত যাব আৰু আপোনালোকৰ লগত মা নহয়তো দেউতা এনেকুৱা ধৰণৰ অভিভাৱক লৈ যাবলৈ অনুগ্ৰহ কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই এই ক্লিপটো দেখুৱাই দিছো আৰু লগতে তোমালোক সকলোৱে যি সকলে এই পৰীক্ষাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ চাকৰিটো পাবলৈ সক্ষম হৈছে গতিকে আপোনালোকে 3 তাৰিখে খানাপাৰা ফিল্ডলৈ যাবলৈকে আপোনালোকে সাজু হৈ থাকক মই ক্লিপটো দেখুৱাই দিছো চাই লওক পুলিচৰ কনিষ্টবল সকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোন দিনাখন হ'ব মই যতে মিটিংৰ লেখে যাও তাতে মোক খুদে যে মামা আমি পুলিচৰ ইন্টাৰভিউ পাস কৰিলো আমি এপইন্টমেন্ট লেটাৰ কেতিয়া পাম মই আপোনালোকক আজি জনাব খুজিছো যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম যিসকলে পুলিচ কনিষ্টবল বা কমান্ডো এবি ইউবি এসআই যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিল সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম আপোনালোক নিযুক্তি পত্ৰ লবলৈ গুৱাহাটীলৈ আহিব লগত দেউতা মা বা মাৰ এজনক লৈ আহিব কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব মই সকলো তো নিশ্চয়কৈ আপোনালোকে ভিডিওটো চাই গমে পালে যে আপোনালোকৰ যেটো এবি ইউবি এসআই বা কমান্ডোৰ যেটো আপোনালোকৰ এপইন্টমেন্ট আছে সেই এপইন্টমেন্ট 3 ডিসেম্বৰ তাৰিখে আপোনালোকে খানাপাৰা ফিল্ডৰ পৰা লৈ ল'ব আৰু লগতে এজন অভিভাৱকক লৈ যাব যাতে অভিভাৱক উৎফুল্লিত হ'ব পাৰে তাৰে সমান্তৰালকৈ গতিকে ভিডিওটো এইখিনি আছিল ধন্যবাদ জয় অসম